আজি আমি মাঘেৰিটা সমষ্টিত এটা প্ৰেছ মিট অনুষ্ঠিত কৰিছোঁ আৰু এই প্ৰেছ মিটটোত আমি শ্ৰদ্ধা সাংবাদিক বাইদেউসকলক নিমন্ত্ৰণ কৰিছিলোঁ আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে আমাৰ প্ৰেছ মিটত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰেছ মিটটো মূল উদ্দেশ্য আছিলে আমাৰ দুটা দাবী। এক নম্বৰ দাবীটো হ'ল মাইক্ৰ' ফাইনেন্স আন্দোলন, মাইক্ৰ' ফাইনেন্স 100% ৰেহাই কৰি দিব লাগে আৰু সকলো আই মাতৃৰ হাতে হাতে NOC প্ৰদান কৰিব লাগে। আৰু 2 নম্বৰ কথাটো হ'ল স্মাৰ্ট মিটাৰ। আপোনালোকে জানে যে সমগ্ৰ অসমৰ লগতে আমাৰ তিনিচুকীয়া জিলাতো স্মাৰ্ট মিটাৰে যি অসমীয়া জনসাধাৰণক যি তিনিচুকীয়াবাসী ৰাইজক যি মাধমাৰ দিছে, এই মাধমাৰ অতিকে বন্ধ কৰিব লাগে। যিমানবিলাক ঠাইত স্মাৰ্ট মিটাৰ লগোৱা হৈছে সেই স্মাৰ্ট মিটাৰ খুলি অনাৰ ব্যৱস্থা কৰি পুনৰ পুৰণা যি আগৰ মিটাৰ আছিলে সেই মিটাৰ লগোৱা ব্যৱস্থা কৰিব লাগে আৰু লগতে যি স্মাৰ্ট মিটাৰ লগোৱা কাৰ্য চলি আছে সেই কাৰ্য বন্ধ কৰি দিব লাগে। আৰু এই দুইটা বিষয়ৰ ওপৰত বহলভাৱে ক'বৰ কাৰণে মই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলাৰ যুটীয়া সম্পাদক ধৰ্মৰাজ ককাইদেউক মই অনুৰোধ জনালোঁ। পোনপ্ৰথমে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতি হৈ সমূহ সংবাদকৰ্মীসকলক আমি ধন্যবাদ দিব বিচাৰিছোঁ আৰু বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি দেখিছোঁ বিগত সময়ছোৱাত বৰ্তমান অসমত যি ধৰণে স্মাৰ্ট মিটাৰ আৰু মাইক্ৰ' ফাইনেন্সৰ নামত যি ধৰণৰ লুণ্ঠন চলোৱা হৈছে অসম চৰকাৰ তথা বিজেপি চৰকাৰৰ দ্বাৰা, সেই লুণ্ঠনৰ বিৰুদ্ধে আজি সংবাদমেল। আৰু যি ধৰণে ভুৱা প্ৰতিশ্ৰুতিসমূহ দি অসম চৰকাৰ তথা বিজেপি চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাই যি ৰাইজক ৰাম ঠগন দিছে তাৰ বিৰুদ্ধে আজি সংবাদমেল। আমি দেখিছোঁ স্মাৰ্ট মিটাৰৰ নামত যি ধৰণৰ স্মাৰ্ট চুৰিকাণ্ড চলোৱা হৈছে, প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে 6 টকা, তাৰ পৰা লাহেকৈ 7 টকা 30 পইচা, তাৰপৰা লাহেকৈ 8 টকা 20 পইচা, তাৰপৰা লাহেকৈ 8 টকা 40 পইচা, তাৰপৰা লাহেকৈ 9 টকা 19 পইচা। এই ধৰণে যি ধৰণে তেখেতলোকে স্মাৰ্ট মিটাৰৰ নামত যি ধৰণে ইউনিট ৰেট বঢ়াই গৈছে, তাৰ ফলত আজি গাঁৱত বসবাস কৰা, নগৰত বসবাস কৰা বা ব্যৱসায় কৰাসকলে যি ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে, সেই অসুবিধাসমূহ নাইকিয়া কৰি দিবৰ কাৰণে আজি এই প্ৰেছ মিটটো সম্বোধন কৰা হৈছে। আমি যি ধৰণে তিনিচুকীয়া জিলা সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত, সেয়া SDO ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টে হওক, সেয়া ADM অফিচ, সেয়া DGM অফিচ, সকলো অফিচত গৈ ইতিমধ্যে ছাত্ৰ মুক্তি আৰু নাৰী মুক্তি আৰু কৃষক মুক্তিয়ে ইতিমধ্যে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন কৰিছে। আৰু তেখেতলোকৰ জৰিয়তে যি আমাৰ শক্তি মন্ত্ৰী, বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লুচা বাইদেউক লৈ ইতিমধ্যে তেখেতলোকৰ জৰিয়তে আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। তাত স্বত্তেও কিন্তু তেখেতলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত আজি এই সংবাদমেল দিবলৈ আমি বাধ্য হৈছোঁ। আৰু ইয়াৰ পৰা আমি যি ধৰণে আমি বিগত দিনত শদিয়াত প্ৰেছ মিট দি কৈছিলোঁ যে যদি শদিয়াৰ বিধায়ক বলিন চেতিয়া যদি স্মাৰ্ট মিটাৰ আৰু মাইক্ৰ' ফাইনেন্সৰ লোনৰ বিৰুদ্ধে যদি তেখেতে হিমন্ত বিশ্ব শৰ্মাক কাণ নোচোৱাই, যদি তেখেতে ৰাইজৰ হৈ মাত নামাতে, শদিয়া সমষ্টিৰ ব্যক্তিৰ মাত নামাতে, তেনেহ'লে কিন্তু তেখেতৰ বাসগৃহ ঘেৰাও কৰা হ'ব 1 তাৰিখে। ঠিক একেধৰণে ডুমডুমাটো প্ৰেছ মিট দিয়া হ'ল, তাতো একে ধৰণৰ দাবী উত্থাপন কৰা হৈছে। আৰু যদি তেখেতে ডুমডুমাবাসী ৰাইজৰ মাত নামাতে, তেনেহ'লে কিন্তু ৰূপেশ গোৱালাৰ ঘৰ ঘেৰাও কৰা হ'ব 3 তাৰিখে। ঠিক একেধৰণে আমি একেধৰণৰ সংবাদমেল ইয়াত আজি মাঘেৰিটা সমষ্টিত কনফাৰেন্স হলত দিব বিচাৰিছোঁ, য'ৰ পৰা আমি স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ আমাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মালৈ। যিহেতু ভাস্কৰ শৰ্মা যিহেতু মাঘেৰিটা সমষ্টিৰ অভিভাৱক, তেখেতক ইয়াৰ ব্যক্তিসকলে ভোট দি তেখেতক জয়যুক্ত কৰাইছিলে যে তেখেতে মাঘেৰিটা সমষ্টিৰ ব্যক্তিৰ হৈ মাত মাতিব বুলি। আৰু অনাগত দিনত মাঘেৰিটা সমষ্টিৰ লোকসকলে, জনসাধাৰণে ভোগ কৰা যি সমস্যাসমূহ, সেই সমস্যাসমূহ সমাধান হ'ব বুলি। কিন্তু আমি দেখিছোঁ সমস্যাসমূহ সমাধান হোৱা নাই। আমি দেখিছোঁ সমস্যাসমূহ আৰু বাঢ়ি গৈছে। তেখেতে মাঘেৰিটা সমষ্টিৰ ৰাইজৰ হৈ মাত মতা নাই। সেইকাৰণে আজি এই প্ৰেছ মিট যোগে তেখেতক আমি এখন আল্টিমেটাম বান্ধি দিব বিচাৰিছোঁ। যদি ভাস্কৰ শৰ্মা ডাঙৰীয়াই, অৰ্থাৎ মাঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই, মাঘেৰিটা সমষ্টিৰ অভিভাৱক ভাস্কৰ শৰ্মাই যদি স্মাৰ্ট মিটাৰ আৰু মাইক্ৰ' ফাইনেন্সৰ যি লোনৰ বিষয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি মনত পেলাই নিদিয়ে, মাঘেৰিটা সমষ্টিত যিসমূহ ইতিমধ্যে স্মাৰ্ট মিটাৰসমূহ ইতিমধ্যে যিসমূহ ইনষ্টল কৰা হৈছে যিসকল ব্যক্তিৰ ঘৰত, সেইসমূহ যদি তেখেতলোকে ঘূৰাই অনাৰ ব্যৱস্থা নকৰে, তেনেহ'লে কিন্তু অহা 7 তাৰিখৰ দিনা, অৰ্থাৎ অহা 7 অক্টোবৰৰ দিনা ভাস্কৰ শৰ্মাৰ ঘৰ ঘেৰাও কৰিবলৈ আমি বাধ্য হ'ম। আৰু এই বাধ্যটো তেখেতে কৰোৱা বাধ্যতা হ'ব। আমি নিজৰ ফূৰ্তিত তেখেতৰ ঘৰ ঘেৰাও কৰিব অহা নাই। আমি আমাৰ দুখত, ৰাইজৰ দুখত, ৰাইজে আমাক ফোন কৰি জনাইছে যে লাইনৰ বিল ভাইটি ইমান আহিছে, কি কৰিম, স্মাৰ্ট মিটাৰ খুলি পেলাই দিম নেকি? আমি তেখেতক কৈছোঁ যে স্মাৰ্ট মিটাৰ খুলি পেলাব নালাগে। আমি ইতিমধ্যে
আমাৰ যি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক আমি তেখেতক আমাৰ এই প্ৰেছ মিট যদি আমি তেখেতক বাৰ্তা দিম যে আপুনি ইয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি। যদি তাত সত্ত্বেও যদি তেখেতে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে কিন্তু আমি মাৰ্ঘেৰিটা সমষ্টিৰ সমগ্ৰ যিমানখিনি স্মাৰ্ট মিটাৰসমূহ ইনষ্টল কৰা হৈছে সেই সকলো স্মাৰ্ট মিটাৰ খুলি আমি তেখেতৰ ঘৰৰ চোতালত থবলৈ আমি বাধ্য হ'ম। আৰু আন এটা প্ৰসংগ হৈছে মাইক্ৰ' ফাইনেন্স। মাইক্ৰ' ফাইনেন্সৰ যি সম্পূৰ্ণ কাহিনী সকলো জ্ঞাত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ সদনৰ পৰা কৈছিল যে তেখেতে মাইক্ৰ' ফাইনেন্সৰ লোনসমূহ ৰেহাই কৰি দিয়া হ'ব বুলি 100%। কিন্তু তাৰ পাছত তেখেতে এবাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত কেলে তেখেতৰ প্ৰতিশ্ৰুতিত তেখেতে থিয় দিব পৰা নাই, তেখেতৰ প্ৰতিশ্ৰুতি কেলে তেখেতে পূৰ্ণ কৰিব পৰা নাই, এইবিলাক প্ৰশ্নবোৰ উত্থাপন হৈছে। আজি আমি শুনিবলৈ পাইছো যে ইতিমধ্যে NOC সমূহ আহিছে বুলি, যি মাইক্ৰ' ফাইনেন্স NOC সমূহ আহিছে বুলি আমি শুনিছো। কিন্তু NOC অহাৰ পাছতো কেলে যিসকল আই মাতৃসকলে, যিসকলে খাটি খোৱা ব্যক্তিসকলে, অসমৰ সাধাৰণ জনতা যিসকলে মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিল, তেখেতলোকক কেলে মাইক্ৰ' ফাইনেন্স কোম্পানীৰ এজেণ্টবিলাকে তেখেতলোকক হাৰাশাস্তি দিয়া আছে, সেই ধৰণৰ প্ৰশ্ন আজি উত্থাপন হৈছে। আৰু এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি ভাস্কৰ শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছো, তেখেতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাব লাগে যে মাৰ্ঘেৰিটাবাসী ৰাইজে স্মাৰ্ট মিটাৰ আৰু মাইক্ৰ' ফাইনেন্সৰ আমাৰ যি যি দুখ ভুগি আছে সেই দুখটো শেষ কৰিব তেখেতে মাত মাতিব লাগে। যদি তেখেত মাত নামাতে তেনেহ'লে কিন্তু অনাগত দিনত তেখেতৰ ঘৰ ঘেৰাও কৰাব। আৰু তেখেতে ভাবিছে চাগে এই কথা কৈছে পূৰ্ণ নকৰিব, কিন্তু তেখেতে চাই লোৱা উচিত যে ছাত্ৰ মুক্তি, নাৰী মুক্তি বা কৃষক মুক্তিৰ যি ইতিহাস, পুৰণা ইতিহাস, যেনে আমি ছাত্ৰ মুক্তিয়ে কওঁ যে ঘৰ ঘেৰাও কৰিম বুলি কৰিম, সেই 100-200 মানুহ লৈ নহয়, 4,000, 400, 500, 1,000 মানুহ লৈ আমি ঘৰ ঘেৰাও সাজু আছো। আৰু তেতিয়া কিন্তু তেখেতে উত্তৰদায়ী হ'ব লাগে, তেতিয়া কিন্তু তেখেতে উত্তৰ দিব লাগিব যে তেখেতৰ উত্তৰ কি আছে মাইক্ৰ' ফাইনেন্স আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে। আজি আমি যিখন মাৰ্ঘেৰিটাৰ সভাকক্ষত যিখন কনফাৰেন্স হলত আমি ইতিমধ্যে প্ৰেছ মিট দি আছো, সংবাদ মেল দি আছো, এইখন কনফাৰেন্স হলৰো তেখেতলোকে স্মাৰ্ট মিটাৰ লগৰ কাৰণে লাইন কাটি থৈছে বুলি আমি ইতিমধ্যে শুনি পাইছো, তেখেতলোকে জনাইছে আমাক। ডেট মিনছ কি? তেখেতলোকে আমি জেনেৰেটৰ চলাই আজি এখন প্ৰেছ মিট দিবলগীয়া হৈছে। ডেট মিনছ কি? স্মাৰ্ট মিটাৰৰ ফলত লাইনৰ বিল বেছি হোৱাৰ ফলতে এই ধৰণৰ কৰ্মকাণ্ডসমূহ হ'বলৈ গৈছে। আৰু ইয়াৰ পৰা এটাই অনুৰোধ ছাত্ৰ মুক্তি সমিতিৰ দাবী যে ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটাবাসীৰ ৰাইজৰ হৈ, মাৰ্ঘেৰিটাৰ জনসাধাৰণ হৈ, মাৰ্ঘেৰিটাৰ খাটি খোৱা লোকৰ হৈ তেখেতে মাত মাতিব লাগে। তেখেতে হিমন্ত বিশ্ব শৰ্মাৰ কাণ চুৱাব লাগে যে স্মাৰ্ট মিটাৰৰ ফলত আৰু মাইক্ৰ' ফাইনেন্সৰ ফলত মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজে দুখত ভুগিছে বুলি যদি তেখেতে মনত পেলাই নিদিয়ে, তেখেতে তেনেহ'লে কিন্তু 7 তাৰিখৰ দিনা তেখেতক সাজু হৈ থাকিবলৈ আমি অনুৰোধ জনালো। মাৰ্ঘেৰিটা সাংবাদিক ডাঙৰীয়াসকললৈ আৰু আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমাৰ ধৰ্মৰাজ ডাঙৰীয়ালৈও ধন্যবাদ আৰু কপিল ডাঙৰীয়ালৈ ধন্যবাদ। আমাৰ নাৰী মুক্তি সংগ্ৰাম সমিতিৰ সভানেত্ৰী আহিছে, কাৰ্যকৰী সভানেত্ৰী, তেওঁলোকেও ধন্যবাদ। আৰু আঞ্চলিকৰ আহিছে সভানেত্ৰী আৰু সম্পাদিকা, তেওঁলোকলৈও ধন্যবাদ। কথাটো হ'ল এতিয়াতো আপোনালোকে অৱগত হৈছে মাইক্ৰ' ফাইনেন্স আৰু স্মাৰ্ট মিটাৰ হয় আমাৰ যিহেতু প্ৰেছ মিটটো দিয়া হৈছে। মই মাইক্ৰ' ফাইনেন্সৰ বিষয়ে কথাটো ক'বলৈ বিচাৰিছো। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশাল সভাটো পাতিলে পবিত্ৰ স্থান সদনত তেখেতে কৈছিলে যে কি আইসকলৰ লোনখিনি মাৰি দিম। আইসকলৰ বুলি কওঁতে এতিয়া আমি শুনিবলৈ পাইছো ক'ৰবাত মানে গোটৰ 3জনী, কাৰোবাক বোলে 4জনী এনেকে দিছে। আমাৰ মহিলা তিনিচুকীয়া ডিষ্ট্ৰিক্টত 1 লাখ আছে। 1 লাখ মহিলাৰ ভিতৰত তেওঁলোকে 3টা কেটেগৰীত ভাগ কৰিছিল, 50,000, 25,000, 1 লাখ। এতিয়া কোনটো দিছে তেওঁলোকে? 25,000টোতো মানুহ সম্পূৰ্ণ নহল দি, আৰু 50,000টো দি সম্পূৰ্ণ নহল। এতিয়া 1 লাখ দিছে নে 2 লাখ দিছে নে কি দিছে তেওঁলোকে জানিব। আৰু তেওঁৱেতো কোৱা নাছিলে যে গোটটোৰ ভিতৰত 3জনীক দিম বুলি পেলাই, তেনেধৰণৰতো কোৱা নাছিলে। তেওঁৱেতো কৈছিলে যে আইসকলক লোন মাৰিম। যেতিয়া নেকি আইসকলক লোন মাৰিম বুলি কিনে তেখেতে কৈছিলে, সেইটো কাৰণে আইসকলে ৰৈ থাকিলে। এতিয়াতো তেওঁলোকৰ সমানেতো চক্ৰবৃদ্ধি লাগি গ'ল। যেতিয়া নেকি আইসকলে লোনখিনি মাৰিব নোৱাৰাত চক্ৰবৃদ্ধি লাগি গ'ল, তেতিয়াহ'লে নিজৰ লোনটোৱে যেতিয়া নেকি দিব পৰা নাই, তেওঁলোকে চক্ৰবৃদ্ধি লোনটো কেনেকে দিব? এতিয়া তেওঁলোকৰ দিয়া প্ৰদানখিনি আমি দেখি আছো। ইয়াততো বহুত মহিলা